শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলিত শনিবাৰে একাধিক দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। কণিকা হোজাই গাৰ্লোছাক গ্ৰেপ্তাৰ কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ, কয়লাৰ কলা বেপাৰ বন্ধ কৰক, উমৰাংচুত নিহত শ্ৰমিকক উচিত ক্ষতিপূৰণ প্ৰদান কৰক আদি প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমীয়া ছাত্ৰ যুৱ সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি জিন্তু মেছে স্বচ্ছ আৰু নিকা চৰকাৰৰ জয়ঢোল বজোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাই অবৈধ কয়লা খনিৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। তেওঁ লগতে সিন্ডিকেটৰ সৈতে জড়িত লোকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰি চৰকাৰৰ ঘাটি বাজেট পূৰণৰ পৰামৰ্শ দিয়ে। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি পৰকজ্যোতি দাসে উমৰাংচুত নিহত কয়লা শ্ৰমিকক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে কাৰ্বি আংলং, তিনিচুকীয়া আদি জিলাত চলি থকা অবৈধ কয়লা খনিসমূহ বন্ধ কৰাৰ লগতে এই খনিসমূহ চলাই থকা লোকসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে। আমি পোনপ্ৰথমে উমৰাংচু কয়লা খনিত অতি কৰুণভাৱে মৃত্যুমুখত পৰা দুজন শ্ৰমিকৰ পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আপোনালোকৰ যোগেদি সুধিব বিচাৰিছোঁ যে সততে দুৰ্নীতিমুক্ত স্বচ্ছতাৰ কথা কোৱা মাননীয় মুখ্যমন্ত্ৰী যে আপোনালোক যদি সঁচাকৈ দুৰ্নীতিমুক্ত হয় তেতিয়াহ'লে কি ধৰণে ডিমা হাছাওত এই অবৈধ কয়লা খনিটো চলি আছিল। যদি সঁচাকৈ আপোনালোক দুৰ্নীতিৰ লগত জড়িত নহয় বা এই চিণ্ডিকেটৰ লগত পোনপটীয়া বা আওপকীয়াকৈ জড়িত নহয় তেতিয়াহ'লে অতি শীঘ্ৰে শ্ৰমিকৰ তেজেৰে হাত ৰাঙলি হোৱা কয়লা খনিৰ অবৈধ কয়লা খনিৰ নায়িকা ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্যৰ পত্নী কণিকা গাৰ্লোছাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু লগে লগে আমি এইও দাবী কৰিছোঁ যে সমগ্ৰ অসমত চলি থকা অবৈধ কয়লা খনিবিলাক অবৈধ বেপাৰবিলাক বন্ধ কৰিব লাগে আৰু অতি শীঘ্ৰে এই মৃত পৰিয়ালক 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে। আৰু লগতে আপোনালোকৰ যোগেদি এটা আমি উপদেশ দিব বিচাৰিছোঁ আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আমি জাতীয় সংগঠনবিলাকৰ হৈ উপদেশটো দিছোঁ যে সততে আপোনালোকে যে প্ৰতিমাহে ধাৰ ল'বলৈ আৰম্ভ কৰিছে এই ধাৰবিলাক লোৱা বন্ধ হৈ যাব যদি আমাৰ এই উপদেশটো আপুনি মানি লয় যে সমগ্ৰ অসমত যিমান চিণ্ডিকেট চলি আছে কয়লা চিণ্ডিকেটৰ পৰা আদি কৰি নৰ্থ কাছাৰ, উত্তৰ কাছাৰ, কাৰ্বি আংলং লগতে গোটেই সমগ্ৰ অসমত যিবিলাক চিণ্ডিকেট চলিছে চিণ্ডিকেটৰ নায়কবিলাক আপোনালোকে গ্ৰেপ্তাৰ কৰক আৰু তেওঁলোকৰ সম্পত্তিবিলাক বাজেয়াপ্ত কৰক আৰু লগতে দুৰ্নীতিবান যিবিলাক বিষয়া কৰ্মচাৰী আছে দুৰ্নীতিবান ব্যৱসায়ী যিসকল আছে তেওঁলোকৰ সম্পত্তিবিলাক দখল কৰিব লাগে আৰু ৰাজকোষটো শক্তিশালী কৰিব লাগে। দেখিব যে কোনো ধৰণৰ ধাৰ নোলোৱাকৈ এই ধৰণৰ কলা বেপাৰী সম্পত্তিয়ে গোটেই অসম চলাব পাৰিব। আপোনালোকে এই উপদেশটো আপুনি গ্ৰহণ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।